কি এটা মৰ্মান্তিক দৃশ্য, কি এটা হৃদয় বিদাৰক দৃশ্য। তেওঁ যেনেদৰেই ভাল পাইছিল তেনেদৰেই তেওঁক শেষ বিদায় দিয়া হৈছে। নাজানো ভগৱানো যে কিয় ইমান নিষ্ঠুৰ। চাৰিওফালৰ পৰা প্ৰতিবাৰে সমৃদ্ধিশালী নতুন প্ৰজন্মৰ এগৰাকী উঠি অহা প্ৰতিভাশালী যুৱতীক আমাৰ মাজৰ পৰা ভগৱানে আকৌ লৈ গ'ল। এফালে জুবিন দাবিহীন ৰঙালীৰ দুখ আৰু আনফালে আৰু এটি ৰঙালীৰ অভিশপ্ত নিশাই নিমিষতে শেষ কৰি পেলালে ভাস্কৰ জ্যোতিৰ বিহু হুঁচৰি দলৰ সকলো সপোন। সকলো ফালৰ পৰা পাৰ্কত নিশামণি হালৈক এটি অভিশপ্ত নিশাই কাল অমানিশা হৈ লৈ গ'ল আমাৰ মাজৰ পৰা। তেওঁ ভাল পোৱা সেই ৰঙা বিহু সাজযোৰতেই ৰাইজৰ মাজলৈ নাগাৰা নাম পৰিৱেশন কৰিবলৈ উভতি নাহে নিশামণি হালৈ। বিহুলৈ বুলি সাজি কাচি পখিলাজনী হৈ যোৱা সেই নিশামণি হালৈ আজি বিহুৰ সাজতেই তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছে। চাওকচোন বাৰু কি এক মৰ্মান্তিক দৃশ্য। তেওঁৰ সংগীসকলে তেওঁ ভাল পোৱা ধৰণেৰেই তেওঁক শেষ বিদায় দিছে। এনে অভিশপ্ত ৰঙালী যেন পুনৰবাৰ কাৰো জীৱনলৈ নাহক। ভগৱানে তেওঁৰ আত্মাক যাতে চিৰশান্তি প্ৰদান কৰক। আজি আমাৰো বিহুৰ 10 নম্বৰটো দিন। বিহু বুলি বহু ৰাতিলৈকে বহু দূৰ দূৰণি বাট অতিক্ৰম কৰি আমি বিহু মাৰিবলৈ যাব লাগে। সেইকাৰণে বহু দুখ কষ্টক আওকাণ কৰি আমি অলপ নিজৰ মাজতে ফূৰ্তিও কৰোঁ। কাটাক্কা মাৰি দে হ'ব, একো নহয়, টেঙা আহে মা, কাটাক্কা মাৰি দে। এই গুইটাত পেলা নকওঁ। কলি টেঙা এটা চিঙি কোলাগুটিক এনেদৰে কামুৰিবলৈ দিলোঁ। তাৰ পাছত তাৰ অৱস্থা এইয়া। হাতত ৰঙা কাপোৰখন মাৰিবলৈ মই বৰ টান পাওঁ। সেইকাৰণে ৰাহুলকেই মোৰ ৰঙা কাপোৰখন হাতত মাৰিবলৈ দিছোঁ। এইফালে আমাৰ বিহুৱাসকলে নিজৰ সাজ পোছাকসমূহ ঠিক ঠাক কৰি আছে, আনফালে মেনেজমেণ্টে নিজৰ কাম মানে মাইকৰ ছেট ঠিক ঠাক কৰি আছে, আৰু আনফালে দৰ্শকসকল ভিৰ লাগিছেহি আমাৰ বিহুযোৰা চাবৰ কাৰণে। তাৰ পাছত ঢুলীয়া এটাৰ পৰা ঢোলটো লৈ ময়ো এনেদৰে মাৰিডাল নোহোৱাকৈ এনেকৈ ঢোলত এটা ৰগৰ তুলি দিওঁ। আৰু প্ৰথম ঘৰত বিহু মাৰি হোৱাৰ পাছত চাহকণৰ সুহাটো লৈয়েই দেহত এটা এনাৰ্জি ফিল কৰিছোঁ। যোগেশ ভাই চকু চাৰা, ঐ যোগেশ ভাই, এইটো এটা আজি যোগেশ ভাই পাই গ'ল মেইন এজন। এইটো হৈছে দ্বিতীয়টো অনুষ্ঠান, তামুলীগাঁৱত আছে। আৰু এই আমাৰ মাইকৰ ছেট ৰেডি। আৰু এযোৱা বিহুৰ কাৰণে ইয়াতকৈ সুখৰ কথা একো হ'ব নোৱাৰে। বিহু যোৱা আহি নাপাওঁতেই গৃহস্থৰ ঘৰত দৰ্শকে ভিৰ লাগিছে এনেদৰে আমাক চাবৰ কাৰণে। এইখন গছজোপা ভাল লাগিছে, গছজোপা ভাল লাগিছে। ভৱেন বলিয়াজোপা ইমান ধুনীয়াকৈ ৰাখিছে, দেখিছে কেনেকৈ ধুনীয়াকৈ বনাই পেলাইছে। তাৰপিছত এওঁলোকৰ ঘৰত এটা কুকুৰ লগ পালোঁ। তাৰ আগত যদি এটা গান গাই দিয়া হয় বা ঢোলৰ চাপৰ মাৰি দিয়া হয়, সি তেতিয়া এনেদৰে নাচিবলৈ লাগে। আৰু যেতিয়া বিহু গাই থকা হয় তেতিয়া বিহুযোৰা চাবৰ কাৰণে দৰ্শকে ভিৰ লগাই থাকিবলৈ জেগা নাইকিয়া হয়, তেতিয়া আমাৰ বিহুৱাসকলৰ গাত এটা অট'মেটিকলি এনাৰ্জি ফিল হৈ যায়। এয়া চাওকচোন বাৰু কিমান দৰ্শক ভিৰ লাগিছিলে আমাৰ বিহু যোৱা চাবৰ কাৰণে। এনেকুৱা গৰম
আৰু আমাৰ ল'ৰাখিনিক বহুত যুঁজ দেই, মই নিজৰ টীম বুলি কোৱা নাই, কিন্তু বহুত বেছি যুঁজ আমাৰ ল'ৰাখিনি, মানে ইমানেই যুঁজিলা মানে ল'ৰাখিনি কি ক'ম। বিহু মাৰি বহুত বেছি ভাল লাগিলে। এখন লাষ্টৰ ঘৰত মাৰিলোঁ, লাষ্টৰ ঘৰত মাৰি একদম ঘৰত পৰা নাই, একদম ভাগৰত থাকিব পৰা নাই, বহুত ভাল লাগিলে। অঁ বিহু কেনেকুৱা লাগিলে? অঁ থেংক ইউ। অঁ আপোনালোকে আকৌ বিহু কেনেকুৱা লাগিলে? ভাল লাগিলে নে? অঁ থেংক ইউ থেংক ইউ। আপোনাৰ কেনেকুৱা লাগিলে? ভাল লাগিলে ন ভণ্টি তোমাৰ? এই মজা মজা। অঁ অ' বিহু কেনেকুৱা লাগিলে? ভাল লাগিলে, ভাল লাগিলে নে? অঁ মজা। বিহু গাই ভাগৰে যুগৰে একদম অৱস হৈ যেতিয়া আমি লাষ্টৰ ঘৰত আমি এসাঁজ সুন্দৰকৈ খাবলৈ পাওঁ, তেতিয়া আৰু একো নালাগে, হয় নাই দেন দাই? মজা মেইন মানুহ, এইজন আমাৰ মেইন মানুহ দেই। অঁ তেখেতলোকৰ গাঁৱতেই আজি আমাৰ আপ্যায়নৰ ব্যৱস্থা কৰিছে, আৰু কলপাতত ডিছতো নহয়, সুন্দৰ সুন্দৰ সুন্দৰ, আৰু কলপাতত দিছে আল্টিমেট লাগিব, কি ক'ব। এইখন আমাৰ ৰাইচ মূৰটো দেখালেও হ'ব। এই তহঁতি কিজনী নোলালি, বেয়া চেয়া নাপাবি দে, উলিয়াই দিছোঁ দে। পানী বহা নাই ধৰিছোঁ আৰু দেই, কৃষ্ণ আকৌ